আফটাৰনুন সকলোকে। মোৰ চাদৰ ওপৰৰ বাৰীখনলৈ যাওঁ ব'লক আৰু কি হৈছে আপোনালোকক দেখুৱাওঁ। আজি এয়া চাং দিলোঁ চাওক। এইকেইটা কাৰ্টুনত যোৱাবাৰ যেতিয়া ফুলকবি হৈছিলে সেইকেইটা খাই শেষ হোৱাৰ পাছত এয়া তিতা কেৰেলা দিছোঁ আৰু মাজে মাজে এয়া ভেন্দি কেইজোপামানো দি দিছোঁ। আৰু এইফালে আছে এইটো কাৰ্টুনত হালধীয়া গাজৰ। এইখিনি শেহতীয়াভাৱে কৰা হ'ল আৰু এতিয়াহে পুৰঠ হৈছে। আজি দুটামান উঘালোঁ বুলি আহিলোঁ। এয়া ভালেই হৈছে, বৰ বেয়া হোৱা নাই। এতিয়া এইকেইটা উঘালি লৈ এতিয়া বিট ছিঙিবলৈ আহিলোঁ আৰু এইটোৱে হৈছে এইবাৰ আটাইতকৈ ডাঙৰ চাইজৰ বিট। চাওকচোন কিমান ডাঙৰ হৈছে। আৰু এটা আছে, এইটো এটা। এনেকৈ এই দুটা ছিঙি ল'লোঁ আৰু এইকেইটা ওপৰতে ভালকৈ ধুই চাফা কৰি ল'লোঁ। মই আকৌ বিট গাজৰ এইবিলাক বজাৰৰ পৰা কিনি নাখাওঁ, নিজৰ বাগিচাতে এনেকৈ উৎপাদন কৰি লওঁ। আপোনালোকেও যদি নিজৰ চাদৰ ওপৰত এনেকৈ অকণমান ঠাই থাকিলে ধুনীয়াকৈ বাগিচা এখন তৈয়াৰ কৰি এইকেইটা বস্তু নিজৰ অৰ্গেনিক কেইটামান শাক পাচলি যিকেইটা প্ৰয়োজন নিজেই ঘৰতে তৈয়াৰ কৰি ল'ব পাৰে। কিমান ভাল হ'ব চাওকচোন। অৰ্গেনিক পাচলি দুটা যদি নিজেই তৈয়াৰ কৰি ঘৰতে খাব পাৰে। এয়া আজি এইখিনি চালাডৰ বাবে মোৰ তৈয়াৰ হৈ গ'ল আৰু লৈ যাওঁ এতিয়া তললৈ। আৰু এই আপাহতে দেখুৱালোঁ, এইখিনি হৈছে লেচেৰা মাহ আৰু এইকেইটা কাৰ্টুনত দি দিছোঁ। আৰু এইখিনি চাঙত উঠিবলৈ ধৰিছে জিকা আৰু মাজে মাজে খুটি পুতি দিছোঁ। আৰু এইবিলাক দুটামান বিলাহী পকি আছে, একেবাৰে শেহতীয়াভাৱে গছ দুজোপামান থাকি গ'ল, তাৰে এইকেইটা বিলাহী ছিঙি ল'লোঁ। বাই।